জৰহিমুলিৰ ভাউৰিভিটা গাঁৱত মানৱ সমাজক লজ্জানত কৰা ঘটনা। গৰৈমাৰী অঞ্চলৰ ৭ বজাৰত অনাই বনাই ঘূৰি ফুৰি ভিক্ষা মাগি খোৱা মানসিক বিকাৰগ্ৰস্ত কিশোৰীক ধৰ্ষণৰ অভিযোগ এজন যুৱকৰ বিৰুদ্ধে। আৰু যুৱকজন গৰৈমাৰী থানাৰ অন্তৰ্গত টুকুৰাপাৰা গাঁৱৰ ২৬ বছৰীয়া যুৱক জাহাংগীৰ আলী বুলি জানিব পৰা গৈছে। ৰাইজৰ অভিযোগ অনুসৰি যোৱা মঙলবাৰে কিশোৰীগৰাকীক ফুচুলাই নি জৰহিমুলি আৰক্ষী থানাৰ অন্তৰ্গত ভাউৰিভিটাৰ এখন শিক্ষানুষ্ঠানৰ ভিতৰত ধৰ্ষণ কাৰ্য সংঘটিত কৰিছিল লম্পট জাহাংগীৰে। পিছত একাংশ স্থানীয় সচেতন ৰাইজে কিশোৰীগৰাকীক যুৱকজনৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত যুৱকজনক গোটাই দিয়ে জৰহিমুলি আৰক্ষী থানাত। আৰু আৰক্ষীয়ে ইতিমধ্যেই আদালতৰ জৰিয়তে যোৱা বুধবাৰে অভিযুক্ত জাহাংগীৰ আলীক প্ৰেৰণ কৰিছে জেল হাজতলৈ। খেলা মনো পরানি এখন নিছি যে এটা আছে পরে পরানি খেলাই স্যার কয়জনে একজনে কোনে গেছে এ বড়টা বড়টা কোনে ওই বিলে তো বড়টা কোনে গেছে কোন স্কুলে এই যে মই স্কুলে তুই কিছু করল না পরে দোস্তি কেরা সারাটা কেরা সারা যে কেরা পিলপিলি চলা হ্যাঁ তো কোন আতাইছে কোন আতাইছে এনে আতাইছে আর চেনে আতাইছে তুই কিছু করল না পরে ওখানে ছিলাম পরে শিখে পারছিল না তুই হ্যাঁ সোণতলীৰ পৰা ইমদাদুল হক, নিউজ টাইম 3।